ইন্ট্ৰডাকশন দিব পাৰে তেতিয়াহ'লে আমি টপিকৰ মাজলৈ আগবাঢ়ি যাওঁ মোৰ নাম আবিদ মই আপোনালোকৰ লগত জিঅ'গ্ৰাফি ডিছকাশ্যন কৰিম আপোনালোকে ইতিমধ্যে যদি মোৰ ইউটিউবত জিঅ'গ্ৰাফিৰ ভিডিঅ' চাইছে তেতিয়াহ'লে আপোনালোকে গম পায় যে জিঅ'গ্ৰাফিক বহুত সহজ ভাষাত বেসিকৰ পৰা ষ্টাৰ্ট কৰি আমি বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে আৰু যদি চোৱা নাই তেতিয়াহ'লে এতিয়া চাব গম পাব বাকি বস্তুখিনি আৰু এটা কথা পেইড বেচত আহিছে আপোনালোকে সো আপোনালোকৰ কাৰণে কিছুমান স্পেশাল কথা আপোনালোকৰ কাৰণে থাকে যেহেতু আপোনালোকে এইটো বেচত আহিবৰ কাৰণে কিবা এটা এমাউন্ট পে কৰিছে সো ইউ হ্যাভ সার্টেন রাইটস ইন দিস বেচ কিছুমান রাইটস আপোনাৰ আছে কেনেকুৱা রাইটস যে আপুনি যদি কোনবা এটা বস্তু স্লাইড এটা বুজি নাপালে নেক্সট স্লাইডৰ যোৱা আগতে আপুনি মেসেজত লিখি দিব যে স্যার অলপ আৰু এবাৰ বুজাই দিও প্লাস নোট আপোনালোকে বনাই থাকিব কেনেকে কপি আৰু এটা পেন এটা কপি আৰু এটা পেন কপি এটা নতুনকে বনাই লব জিঅ'গ্ৰাফি এইটো বেচৰ অকল আপোনালোকে নোট কৰিব কাৰণে ঠিক আছে কাৰণ এক্সাম টাইমত আপোনালোকৰ লগত এটা ধুনিয়া নোট হৈ যাব যোনটো ৰিভাইজ কৰি আপোনালোকে এক্সাম দিব যাব পাৰিব ঠিক আছে ওকে আৰু মেসেজ খিনি চাবৰ কাৰণে মোৰ বাৰে বাৰে ওকে এসকে বেগম এমএসসি কমপ্লিট হৈছে নাও বিএড 4th সেম ঠিক আছে ওকে ওকে সো কপি পেন আপোনালোকে লৈ বহিব আৰু আপোনালোকে নোট কৰি থাকিব বস্তুখিনি আপোনালোকে টপিকৰ নাম লিখি সাপোজ এটমস্ফিয়াৰে পঢ়াই আছো আৰু টপিকৰ নাম লিখিলে এটমস্ফিয়াৰৰ আপুনি লেয়াৰ কেইটাৰ নাম লিখিলে প্ৰতিটো লেয়াৰত এৰো দি স্পেশাল ফিচাৰ খিনি আপোনালোকে শৰ্ট ফৰ্মত লিখিলে মোৰ কথা হল আই ওয়ান্ট টু সে দ্যাট আপোনালোকে শৰ্ট নোট বনোৱা কি ঠিক আছে মই হয়তো ইউটিউবত আপোনালোকে চাইছে মই কোৱা যে শৰ্ট নোটে অকল নট অনলি while মেকিং দা নোটস অকল নোট বনোৱা টাইমতে নহয় যেতিয়া পৰীক্ষাৰ আগত আপুনি ৰিভিশন কৰিব তেতিয়াও সময় বচাব আপোনাৰ ঠিক আছে আপুনি যদি এটা লাইন গ্ৰামাটিক্যালি কাৰেক্ট কৰি লিখিব যায় আপোনাৰ লিখা টাইমতো সময় বেছি লাগিব পঢ়া টাইমতো সময় বেছি লাগিব ঠিক আছে সো আমি একদম প্রিসাইজলি যে এ পরীক্ষার কারণে পঢ়িম বহুত বেশি পঢ়ি পেলাই নিজকে ইনফরমেশন ওভারলোড নকৰো ঠিক আছে যিখিনি লাগিব সেইখিনি পঢ়িম আৰু পঢ়া টাইমত তো অলপ বেশি পঢ়া হয় কিন্তু তাৰে পৰা কোনখিনিৰ পৰা কোৱেশ্চন আহিব পাৰে এটা টপিক পঢ়িলো এইখিনি স্লাইডৰ পৰা 5টা মান লাইন পঢ়িলো 5টা লাইনৰ পৰা কি কোৱেশ্চন হ'ব পাৰে সেইখিনি আমি চাম ৰাইট আৰু এটা কি কৈ আছিলো যেহেতু আপোনালোক পেইড বেচত আহিছে সো আপোনালোকৰ আৰু সার্টেন ৰাইট কিছুমান থাকিব যেনে আপোনালোকে কিবা যদি বস্তু বুজি পোৱা কিবা যদি আপোনালোকৰ মনত কোৱেশ্চন আহিছে তেতিয়াহলে আপোনালোকে ৰেসপেক্টিভ ফ্যাকাল্টি কন্টাক্ট কৰিব পাৰিব ঠিক আছে বাৰু বাকি ফ্যাকাল্টিয়ে জনাব কি ধৰণে কন্টাক্ট কৰিব পাৰিব মোৰ কথাটো মই কৈ দিছো আপোনালোকে যোনটো হোৱাটসএপ গ্ৰুপত আছে পেইড বেচত তাতে মোৰ আপোনালোকে নাম্বাৰ পাব যদি আপোনালোকৰ কোনো অসুবিধা আছে সাবজেক্ট ৰিলেটেড ঠিক আছে জিওগ্ৰাফি ৰিলেটেড তেতিয়াহলে আপোনালোকে মোক হোৱাটসএপত টেক্সট এটা কৰিব পাৰে ঠিক আছে কল কৰিব পাৰিব কিন্তু সব টাইমত কল কৰিব নোৱাৰিব সেইকাৰণে মই হোৱাটসএপত টেক্সট কৰাৰ কথা কৈছো কাৰণ কেতিয়াবা মই ক্লাছত থাকিম বা কেতিয়াবা বেলেগ কামত থাকিম কলটো হয়তো মই পিক আপ কৰিব নোৱাৰিম টেক্সট কৰিলে মই কেই ঘণ্টামানৰ ভিতৰতে আপোনালোকক কি দি দিম ৰিপ্লাই দি দিম স্যার পিকচার কোয়ালিটিটো ভাল অহা নাই উজ্জ্বল নাথে কৈছে পিকচার কোয়ালিটি মই কিন্তু ভালে দেখা পাই আছো ইয়াতে মই দেখা পাই আছো পিকচার কোয়ালিটি ভালে আছে আৰু যদি পিকচার কোয়ালিটি এইটো আপোনাৰ এপৰ থ্ৰু দি অলপমান হেৰি যাব পাৰে ইন্টাৰনেট ইস্যুৰ কাৰণে তেতিয়াহলে কি হৈ যাব ৰেকৰ্ডেডটো যেতিয়া পাব তেতিয়া একদম হাই কোয়ালিটিত পাব আপোনালোকে যেতিয়া ৰেকৰ্ডেডটো পাব ওকে বাকি বুজা গলে হল সো আমি স্টার্ট কৰিম আমি ইউনিভার্স এন্ড সোলার সিস্টেমৰ পৰা স্টার্ট কৰিম বেসিকৰ পৰা ঠিক আছে তাৰ পিছত বেলেগ টপিকত আমি জাম্প কৰিম আপোনালোকে স্টাডি প্ল্যান এটাও পাইছে টাইপ অফ কোয়েশ্চন আস্কড ইন PYQ মানে লাস্ট যেতিয়া যে পৰীক্ষা হৈছিল তেতিয়া কি ধৰণৰ কোয়েশ্চন আহিছে যে চাওক লাস্ট আমাৰ 2023 ত এটা এক্সাম হৈছিল তাৰ আগতে হৈছিল 2018 ত এটা এক্সাম তাৰ আগতে হৈছিল 2012 ত এটা এক্সাম তো যে এক্সামটো কিন্তু সঘনাই নহয় ৰাইট অসমৰ যোনটো বেঞ্চ আছে গুৱাহাটী হাইকোৰ্টৰ হয় এটোৰ কথা কৈছো স্যার লাস্ট ক্লাসতো বেয়া আছিল এতিয়াও বেয়া পাই আছো কোয়ালিটি লিখাখিনি ধৰিব পাৰিছেনে উজ্জ্বল মানসী আৰু বাকিবোৰো কব লিখাখিনি ধৰিব পাৰিছেনে
ইয়েস, ধৰিব পাৰিছে লিখাখিনি যদি ধৰিব পাৰিছে দ্যাট ইজ এনাফ ফৰ ইউ, কাৰণ ক্লাছ হৈ যোৱাৰ পিছত এই ক্লাছ নোটছখিনি আপোনালোকে পাই যাব, ৰাইট? এই ক্লাছ নোটছখিনি আপোনালোকক দি দিয়া হ'ব। ক্লাছ হোৱা অলপ পিছতে, আজি ইভিনিঙতে পাব। প্লাছ কি পাব? প্লাছ ৰেকৰ্ডেড ক্লাছ পাব। আপোনালোকে যদি ৰেকৰ্ডেড ক্লাছ কেতিয়াবা চাই, যদি ইণ্টাৰনেট ইছ্যুৰ কাৰণে লাইভ ক্লাছত প্ৰব্লেম আহিছে কোৱালিটিৰ, ৰেকৰ্ডেড ক্লাছত সেই ইছ্যুটো নহয়। ৰেকৰ্ডেড ক্লাছত আপোনালোকে একদম হাই কোৱালিটি ভিডিঅ' পাব। এইটো এটা কথা। আৰু ক্লাছ নোটছৰ পৰা আপোনালোকে বিচাৰিলে নোটছ বনাব পাৰিব, চাই PDF পাব আপোনালোকে। চাওক কি কৈ আছিলো, যে পৰীক্ষা 2023ত হৈছে, তাৰ আগত 18ত, তাৰ আগত 12ত হৈছে। তো এই পৰীক্ষা কিন্তু সঘনাই হোৱা পৰীক্ষা নহয়, প্ৰতি বছৰে হোৱা পৰীক্ষা নহয়। সো এইটো আমাৰ কাৰণে এটা গুড লাক যে আমাৰ সময়ত 2025ত এইটো পৰীক্ষা আকৌ নতুনকৈ ওলাইছে। আৰু যে পৰীক্ষাটো এনেকুৱা এটা পৰীক্ষা, অসম গভৰ্ণমেণ্টৰ কিছুমান এক্সাম আছে আপোনালোকে হয়তো চাই যে বহুত দীঘলীয়া এটা প্ৰচেছ হ'ল, ৰাইট? বহুত দীঘলীয়া এটা প্ৰচেছ হ'ল, যে কেতিয়াবা 2023ত দিছে নটিফিকেশ্যন, 2024ত হৈছে পৰীক্ষা, 25ত এপইণ্টমেণ্ট, 25ত ফাইনেল ৰিজাল্ট আহিছে, 26ত গৈ পেলাই এপইণ্টমেণ্ট হৈছে। এনেকুৱা হয় বহুত পৰীক্ষা। যে পৰীক্ষা কিন্তু তেনেকুৱা নহয়, যে পৰীক্ষা বহুত কুইক হয়। নটিফিকেশ্যন দিব, I'm sorry, I'm really sorry, নটিফিকেশ্যন দিব 2-2.5 মাহৰ ভিতৰত আপোনালোকৰ কি হৈ যাব, পৰীক্ষা হৈ যাব। তাৰপিছত খুব সোনকালে, খুব দ্ৰুতভাৱে কি হ'ব, এপইণ্টমেণ্টটো হ'ব ৰিজাল্ট দিয়াৰ পিছত। ঠিক আছে? सर PYQ भी डिस्कस कर दीजिएगा। एब्सोल्युटली PYQ डिस्कशन हो, ठीक है? PYQ डिस्कशन আমি টপিক ওয়াইজও পঢ়িম, কোৱেশ্চনৰ ডিসকাস কৰিম, আৰু কোনটো টপিকৰ পৰা কি PYQ আহিছিল সেইটো আছে। আসাম জিওগ্ৰাফিৰ পৰা লোকেশন বেসড কোৱেশ্চন অহা দেখা যায়, লাষ্ট কেইবাটাও কোৱেশ্চন। আচ্ছা, আৰু এটা কথা, 1 মিনিট মোক সময় দিব। আজি যেটো প্ৰথম ক্লাস, বহুখিনি কথা কৈ লোৱা ইম্পৰ্টেন্ট বুলি মই ভাবো। এই যে 23ৰ কোৱেশ্চন, 18ৰ কোৱেশ্চন আৰু 12ৰ কোৱেশ্চন, এইকেইটা যদি আপোনালোকে পোৱা নাই, আপোনালোকে হোৱাটছএপত মোক এটা টেক্সট কৰিব, মই আপোনালোকক PYQ খিনি পঠাই দিম, ঠিক আছে? যে পৰীক্ষাৰ যিখিনি কোৱেশ্চন আছিলে মই আপোনালোকক পঠাই দিম, যদি পোৱা নাই এটা মেছেজ দি দিব মোক। তো কি ক'ত আছিল? ইয়েস, আসাম জিওগ্ৰাফি লোকেশন বেসড কোৱেশ্চন দেখা যায় যে অসমত অমুক বস্তুটো, অমুক মন্দিৰটো ক'ত আছে, অমুক নেশনাল পাৰ্কটো কি আছে, ক'ত আছে, কোনটো ডিস্ট্ৰিক্টত আছে, এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিব। অসমৰ ষ্টেট সিম্বলৰ ওপৰত কেইবাটাও কোৱেশ্চন আহিছে। অসমৰ ষ্টেট এনিমেল যেনে ৰাইনো, অসমৰ ষ্টেট বাৰ্ড হোৱাইট উড বাৰ্ড। এইবাৰ কি চান্স আছে, অসমৰ ষ্টেট ফ্ৰুট, ৰিসেন্টলি ষ্টেট ফ্ৰুট ঘোষণা কৰা হৈছে কাজি নেমু, তো এইটো চান্স আছে এইবাৰ। তো ষ্টেট সিম্বল কেইটা একদম মুখস্থ হ'ব লাগিব, যিমান কেইটা আছে লিষ্ট বনাই আমি পঢ়িম, আপোনালোকক নোট দি দিয়া হ'ব। প্ল্যানেটস এন্ড স্টাৰ্ছৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব। আটাইতকৈ ডাঙৰ প্ল্যানেট কোনটো, আটাইতকৈ সৰু প্ল্যানেট কোনটো, আটাইতকৈ ডাঙৰ স্যাটেলাইট কোনটো, আটাইতকৈ সৰু স্যাটেলাইট বা মুন কোনটো, ঠিক আছে? ওকে। নেশনাল পাৰ্কছৰ ওপৰত, নেশনাল পাৰ্কছ হৈ গ'ল এটা 3 ষ্টাৰ টপিক যে পৰীক্ষাৰ কাৰণে, ঠিক আছে? যে পৰীক্ষাৰ কাৰণে এটা, ওকে। 2023 কোৱেশ্চন পেপাৰটো অলপ টাফ পাইছো, আমি সলভ কৰি চাম বাৰু কিমানখিনি টাফ আছিল। নেশনাল পাৰ্ক এটা বহুত ইম্পৰ্টেন্ট টপিক হয়। আপোনালোক কি কোৱেশ্চন সুধিব, অমুক নেশনাল পাৰ্ক, যে সিম্পলিপাল নেশনাল পাৰ্কটো কোনটো ষ্টেটত আছে, ৰাইট? সেইখিনি আমি জানিব লাগিব কোনটো ষ্টেটত আছে। মধ্যপ্ৰদেশত থকা কোনটো নেশনাল পাৰ্কত আটাইতকৈ বেছি কি পোৱা যায়, বাঘ পোৱা যায়। অসমৰ প্ৰথম নেশনাল পাৰ্ক কি, ঠিক আছে? কাজিৰঙা নেশনাল পাৰ্কৰ এৰিয়া কিমান? তো নেশনাল পাৰ্ক ৰিলেটেড যিকোনো টাইপৰ কোৱেশ্চন আহিব পাৰে। সো নেশনাল পাৰ্ক, ভাৰতৰ কোনটো ষ্টেটত কি কি নেশনাল পাৰ্ক আছে এইটো লিষ্ট, অসমৰ নেশনাল পাৰ্ক কেইটাৰ লিষ্ট, আৰু অসমৰটো তো স্পেসিফিক্যালি বেছি ভালকে পঢ়িব লাগিব, ডিটেইলছত পঢ়িব লাগিব, ঠিক আছে? নেক্সট, ৰিভাৰ্ছৰ ওপৰত কোৱেশ্চন আহিব, ঠিক আছে? কিবা এটা ৰিভাৰৰ নাম দিব, ৰিভাৰটো ক'ৰ পৰা অৰিজিনেট হৈছে, ঠিক আছে? কোনটো ষ্টেটৰ মাজেৰে বৈ গৈছে। ওয়াইল্ড লাইফ সেঞ্চুৰী, নেশনাল পাৰ্ক যেনেকে ইম্পৰ্টেন্ট, ওয়াইল্ড লাইফ সেঞ্চুৰীও ইম্পৰ্টেন্ট। তাৰ পিছত ফাৰ্ষ্ট, বিগেষ্ট, লংগেষ্ট এনেকুৱা টাইপৰ কোৱেশ্চন কিন্তু আপোনালোকে এক্সামত পাব, যে ইণ্ডিয়াৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন, ইণ্ডিয়াৰ বিগেষ্ট ড্যাম কোনটো, ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ কোনটো। সো ফাৰ্ষ্ট, বিগেষ্ট, লংগেষ্ট, শৰ্টেষ্ট, স্মলেষ্ট এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ কিন্তু অহা দেখা যায়। সো এইবোৰ আমাৰ প্ৰিপেয়াৰ কৰিব লাগিব। সিটিজ এণ্ড লোকেশনছৰ ওপৰত কোৱেশ্চন আহিব, যে
হৰিদ্বাৰ চিটিটো কোনটো নদীৰ পাৰত আছে, লণ্ডন চিটিটো কোনটো নদীৰ পাৰত আছে, এনেকুৱা ধৰণৰ আহিব। ঠিক আছে, আৰু এটা বস্তু চিটিজ এণ্ড লোকেশ্যন যদি কৈছো, আৰু এটা বস্তু ইয়াতে থাকিব, সেইটো হ'ল চিটিৰ নিকনেম। ইণ্ডিয়াৰ পিংক চিটি বুলি কোনটো চিটিক কোৱা হয়, ৰাইট? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। অকল ইণ্ডিয়াৰ নহয়, ৱৰ্ল্ডত, ইণ্ডিয়াৰ নহয় ৱৰ্ল্ডত। কাৰেন্সিজ এণ্ড কেপিটেলৰ ওপৰত কুৱেশ্যন আহিব যে ৰাছিয়াৰ কাৰেন্সি কি, ৰাছিয়াৰ কেপিটেল কি, ঠিক আছে, চাইনাৰ কাৰেন্সি কি, চাইনাৰ কেপিটেল কি। তো এইখিনি হৈছে সামাৰি, যোনখিনি মই PYQৰ পৰা পাইছো, মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা, যে জিঅ'গ্ৰাফি ৰিলেটেড এইখিনি। আৰু জিঅ'গ্ৰাফি অকল নহয়, ষ্টেটিক জিকৰো কিছুমান বস্তু ইয়াতে সোমাই আছে, ষ্টেটিক জিকৰো কিছুমান বস্তু ইয়াতে সোমাই আছে, অকল জিঅ'গ্ৰাফি নহয়। ঠিক আছে, তেতিয়াহ'লে আমি আজি টপিক অলপ আগবঢ়াবলৈ চেষ্টা কৰিম। আমাৰ যোনটো প্ৰথম টপিক, ইউনিভাৰ্ছ এণ্ড সোলাৰ চিষ্টেম। কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ হ'ব, মানসী দাস, ঋতিকা মেমে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ ল'ব। স্যাৰ আমি একো কুৱেশ্যন পোৱা নাই, গোটেই কেইখন গ্ৰুপত দি দিব। ঠিক আছে, ঠিক আছে, অ'কে, PYQ খিনি মই দি দিম। মোক এটা মেছেজ দিবচোন আপোনালোকে চবে, তথাপিও মোক এটা মেছেজ দিব। অ'কে, সো আজি টপিকৰ মাজলৈ যদি আমি আগবাঢ়ি যাওঁ, প্ৰথম আমি জানিব লাগিব যে জিঅ'গ্ৰাফি সাবজেক্টটো কি, জিঅ'গ্ৰাফি হয় কি, জিঅ'গ্ৰাফি হয়। জিঅ'গ্ৰাফি যেতিয়া আমি বুজিব যাওঁ, জিঅ'গ্ৰাফিক আমি দুটা ভাগত ভাঙি দিম। এটা ভাগ হৈ গ'ল জিঅ' আৰু এটা ভাগ হৈ গ'ল গ্ৰাফি। এটা ভাগ জিঅ' আৰু এটা গ্ৰাফ। জিঅ', এই জিঅ' ৰিলায়েন্স জিঅ' নহয়, ঠিক আছে, আম্বানীৰ ৰিলায়েন্স জিঅ' নহয় দে, এয়া হৈছে এই জিঅ'গ্ৰাফি মানে হৈ গ'ল, জিঅ' মানে হৈ গ'ল আৰ্থ বা পৃথিৱী। এই জিঅ' মানে হৈ গ'ল আৰ্থ বা পৃথিৱী। আৰু গ্ৰাফি শব্দটোৰ অৰ্থ হৈ গ'ল ষ্টাডি কৰা বা অধ্যয়ন কৰা। ষ্টাডি কৰা বা অধ্যয়ন কৰাটো কি বুলি ক'ম, গ্ৰাফি বুলি ক'ম। মানে জিঅ'গ্ৰাফি সাবজেক্টৰ ট্ৰান্সলেশ্যন চাব গ'লে আৰ্থৰ ষ্টাডি, ষ্টাডি অফ আৰ্থ, অথবা পৃথিৱীৰ অধ্যয়ন। ক্লিয়াৰ? আমি পৃথিৱীৰ বিষয়ে ইয়াতে ষ্টাডি কৰিম, এইখিনিতো আমি বুজি পালো জিঅ'গ্ৰাফি সাবজেক্ট। এতিয়া পৃথিৱীৰ বিষয়ে কি অধ্যয়ন কৰিম, পৃথিৱীৰ কোনটো পাৰ্ট, কোনটো বস্তু অধ্যয়ন কৰিম, পৃথিৱীৰ ইনসাইড অধ্যয়ন কৰিম। পৃথিৱীৰ ভিতৰত কি আছে, পৃথিৱীৰ পৃষ্ঠত বা সাৰফেসত কি আছে। আমি ক'ত আছো, পৃথিৱীৰ আমি ক'ত আছো, ভিতৰত নে বাহিৰত নে সাৰফেসত, আমি সাৰফেসত আছো, পৃষ্ঠভাগত, ৰাইট? পৃথিৱীৰ সাৰফেসটোৰ ওপৰত আমি এজন মানুহ আছো, এটা বস্তু আমি যোনবোৰ দেখা পাওঁ সেয়া সকলোখিনি সাৰফেসত, পাহাৰ, পৰ্বত, নদী, নলা, এভৰিথিং, ৰাইট? আৰু তাৰ পিছত পৃথিৱীৰ এক্সটেৰিয়ৰৰ বিষয়ে আলোচনা কৰিম, যে পৃথিৱীৰ বাহিৰত আৰু কি আছে, আৰু কি গ্ৰহ আছে, আৰু কি প্ল্যানেট আছে, ৰাইট? কি মুন আছে, কি ষ্টাৰ আছে, কি ইউনিভাৰ্স আছে, কি সোলাৰ সিস্টেম আছে, কি গ্যালাক্সি আছে, ঠিক আছে? আৰু এইকেইটা ওয়ার্ড যে মই কলো, গোটেইকেইটা ওয়ার্ডৰ আমি মিনিং এটা এটাকে বুজিম। সো বলো স্টার্ট কৰো। এইখিনি জিওগ্ৰাফিৰ ইন্ট্ৰোডাকশন আছে। জিঅ' মানে হৈ গ'ল আৰ্থ, গ্ৰাফি মানে হৈ গ'ল ষ্টাডি। কেনেকে নোট বনাব, জিঅ'গ্ৰাফি লিখক, টানি দিয়ক, দুটা লাইন টানি দি পেলাই শর্ট নোটস বনাই লওক, মানে আৰ্থ মানে ষ্টাডি। ক্লিয়াৰ? ইউনিভার্স এন্ড সোলার সিস্টেম হৈ যাব আমাৰ ফার্স্ট চ্যাপ্টার। ইউনিভার্স মানে আমি অসমীয়াত কি বুঝো, ইউনিভার্স মানে হৈ গ'ল বিশ্ব ব্ৰহ্মাণ্ড। ইউনিভার্স মানে হৈ গ'ল বিশ্ব ব্ৰহ্মাণ্ড। আপোনালোকৰ যে এক্সামটো হ'ব, এই যে এক্সামৰ কমপ্লিট কুৱেশ্যন পেপাৰ ইংলিছত আহিব, ঠিক আছে? মই আৰু এবাৰ ৰিমাইন্ড কৰাই দিছো, যে এক্সামৰ কমপ্লিট কুৱেশ্যন পেপাৰ ইংলিছত আহিব, জিকে সেকশন যোনখিনি, সেইখিনি আপোনালোকৰ অসমীয়াত নাহে, কিন্তু আমি বুজিবৰ কাৰণে কিছুমান পোৰ্শন অসমীয়াত ৰাখি দিছো, যাতে আপোনালোকৰ নোটছখিনি পঢ়োতে অসুবিধা নহয়, ঠিক আছে? অসমীয়া মাধ্যমৰ পৰা বিলং কৰো আমি বহুতে, মই নিজে পাৰ্সোনালি অসমীয়া মাধ্যমৰ পৰা পঢ়ি আহিছো। দ্যাটস ওয়াই অসমীয়াটো থাকিলে কি হয়, কিছুমান বস্তু অলপ বুজাত সুবিধা হয়। ইউনিভার্স এন্ড সোলার সিস্টেম, ইউনিভার্স বা বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে যেতিয়া আলোচনা কৰিম, চাওক আপুনি যি বস্তু ইমেজিন কৰিব পাৰে, আমাৰ পৃথিৱীখন, পৃথিৱীত থকা যিকোনো বস্তু, পৃথিৱীৰ বাহিৰত যাওঁ, মুন, আৰু বাহিৰত যাওঁ পুৰা আমাৰ সৌৰজগত, সোলাৰ সিস্টেমখন, যিমান গ্ৰহ আছে, যিমান প্ল্যানেট আছে, ইউৰেনাস, নেপচুন লৈকে, গ্যালাক্সি, ঠিক আছে? তাৰপিছত ধূমকেতু যে মাজে মাজে উৰি আহে, এই গোটেইবোৰ বস্তু কাৰ আন্ডাৰত আহে,
বিশ্ব ব্ৰহ্মাণ্ড বা ইউনিভাৰ্সৰ আন্ডাৰত আপুনি যি বস্তু ইমাজিন কৰিব পাৰে গোটেই বস্তুখিনি কাৰ আন্ডাৰত আহে ইউনিভাৰ্সৰ আন্ডাৰত আহে বিশ্ব ব্ৰহ্মাণ্ডৰ আন্ডাৰত আহে ঠিক আছে যিমান এক্সিস্টিং মেটাৰ আছে যিমান স্পেচ আছে শূন্য স্থানে নহওক কিয় এইবোৰ কি হ'ব পাৰে ষ্টাৰ বা নক্ষত্ৰ হ'ব পাৰে প্লেনেট বা গ্ৰহ হ'ব পাৰে গেলেক্সিছ হ'ব পাৰে তাৰকা ৰাজ্য হ'ব পাৰে আৰু কিবা এড কৰি দিওঁ নেকি মুন হ'ব পাৰে আৰু কি সোলাৰ সিস্টেম হ'ব পাৰে আৰু কি হ'ব পাৰে মিটিয়াৰ্স হ'ব পাৰে মানে উল্কাপিণ্ড মিটিয়াৰ্স বা উল্কাপিণ্ড যেতিয়া আহিছে ঠিক আছে কমেট হ'ব পাৰে মানে ধূমকেতু হ'ব পাৰে কমেট মানে ধূমকেতু এইবোৰ সব কিহৰ আন্ডাৰত পৰে আপুনি যি ইমাজিন কৰিব পাৰে গোটেই বস্তুখিনি ইউনিভাৰ্সৰে আন্ডাৰত আহে জাস্ট এ সেকেন্ড ওকে সো গোটেই বস্তুখিনি ইউনিভাৰ্সৰ আন্ডাৰত আহে আপোনালোকে লিখি যাব আপোনালোকে কপি পেন লৈ লিখি যাব আচ্ছা ইউনিভাৰ্সৰ বয়স কিমান মানে কিমান আগত ইউনিভাৰ্সটো ফৰ্ম হৈছিল 13.79 বিলিয়ন ইয়াৰ্স আগো মানে আজিৰ ডেটৰ পৰা চালে 13.79 বিলিয়ন ঠিক আছে বিলিয়ন ইয়াৰ্স আগতে কি হৈছিল আমাৰ ইউনিভাৰ্সটো ফৰ্ম হৈছিল আমাৰ এই পুৰা বিশ্ব ব্ৰহ্মাণ্ডটো ফৰ্ম হৈছিল কেনেকৈ ফৰ্ম হৈছিল সেয়া আমি জানিব লাগিব ফৰ্ম হোৱাটো এটা থিয়ৰিৰে বুজোৱা হয় এটা থিয়ৰি আছে যোনটো থিয়ৰিয়ে বুজাই ইউনিভাৰ্সটো কেনেকৈ ফৰ্ম হৈছে সেই থিয়ৰিৰ নামটো আমি জানিব লাগে থিয়ৰিটোৰ নাম হৈ গ'ল বিগ বেং থিয়ৰি থিয়ৰিটোৰ নাম কি বিগ বেং থিয়ৰি আৰু এই বিগ বেং থিয়ৰিটোৱে কি কৈছে জানে বিগ বেং থিয়ৰিটোৱে কৈছে যে আমাৰ ইউনিভাৰ্সটো ফৰ্ম হৈছে হাইড্ৰোজেন গেছৰ এক্সপানশন আৰু সেলেস্টিয়াল বডি সমূহৰ মাজত সেলেস্টিয়াল বডিবোৰৰ মাজত কি হৈছে কলিজন হৈ বা ধাক্কা ধাক্কি হৈ বা খুন্দিয়া খুন্দি হৈ ই আজিৰ অৱস্থা পাইছে বা প্ৰেজেন্ট ফৰ্ম পাইছে মই কি কৈছো আৰু এবাৰ ৰিপিট কৰি দিছো বুজা পাই আছে না নাই যদি বুজা নাপায় মোক ৰখাই দিব তাতেই ষ্টপ কৰি দিব মোক বুজা যদি পোৱা নাই তাতেই ষ্টপ কৰি দিব মোক ঠিক আছে কাৰণ আপোনালোকে পেইড বেচত ক্লাছ কৰিব আহিছে আপোনালোকে নুবুজাকে কিন্তু নাযাব ঠিক আছে এবাৰত বুজা নাই বাৰে খুদক এপ ৰিলেটেড কিবা প্ৰবলেম হৈ আছে আমাৰ এই যে তলত নাম্বাৰ আহি আছে এইটো নম্বৰত কন্টাক্ট কৰক এই যে নম্বৰটো আহিছে এপ ৰিলেটেড পিডিএফ ৰিলেটেড এনিথিং ৰিলেটেড ঠিক আছে বাৰে কন্টাক্ট কৰক যেতিয়ালৈকে আপুনি পোৱা নাই ওকে হাইড্ৰোজেন গেছৰ এক্সপানশন আৰু সেলেস্টিয়াল বডিজখিনি প্লেনেটস ষ্টাৰ্স মুনছ এইবোৰৰ মাজত কনষ্টেন্টলি কলিজন খুন্দিয়া খুন্দি হৈ পেলাই ইহঁত আজিৰ অৱস্থা পাইছে আৰু এই অৱস্থাটো কিমান দিন আগত পাইছে 13.79 বিলিয়ন ইয়াৰ্স এগো এইটো কৈছে আমাক বিগ বেং থিয়ৰি ওকে বিগ বেং থিয়ৰি ঠিক আছে নেক্সট origin of the universe is explained by big bang theory আপোনালোকক কোৱেশ্চন দিব origin of universe কোনে এক্সপ্লেইন কৰিছে big bang theory এক্সপ্লেইন কৰিছে এইখিনি হৈ গ'ল ইন্ট্ৰডাকশন নেক্সট big bang theory কয় universe was created through a process of expansion and explosion of hydrogen gas এইখিনি মান হাইড্ৰোজেন গেছ আছে এই হাইড্ৰোজেন গেছ কি হৈছে এক্সপান্ড মানে বাঢ়ি যোৱা ফুলি যোৱা ঠিক আছে বিস্তাৰ হৈ যোৱা ৰাইট তো এক্সপান্ড হৈ সৰু হাইড্ৰোজেন গেছ আজিৰ অৱস্থাত ইমান ডাঙৰ এটা কি হৈ গৈছে ইউনিভাৰ্স হৈ গৈছে থিয়ৰি এইটো ঠিক আছে আৰু লগতে এক্সপ্লোশন মানে বিস্ফোৰণ হৈছে ধামাকা হৈছে ঠিক আছে বোমা এটা ফুটিলে বিস্ফোৰণ হোৱা বুলি কও আৰু এই যে বিগ বেং থিয়ৰি প্ৰথমবাৰৰ বাবে কোনে দিছিল জৰ্জেছ লামাইটাৰে দিছিল 1927 তো বিগ বেং থিয়ৰি এটা হেডিং দি পেলাই এই দুই তিনিটা পয়েন্ট লিখি লব expansion and explosion of hydrogen gas number 1 point 2 number point first given by this person in 1927 মানসী দাস আৰু এবাৰ কৈ দিব স্যার এইখিনি
এইটো স্লাইড নে ইয়াৰ আগৰ স্লাইডটোৰ কথা কৈছে আগত ঠিক আছে ইউনিভার্স বা বিশ্ব ব্রহ্মাণ্ড যাক কওঁ বিশ্ব ব্ৰহ্মাণ্ড বুলিলে আপুনি যি ইমেজিন কৰিব পাৰে চব বস্তু বিশ্ব ব্ৰহ্মাণ্ড বা ইউনিভাৰ্সৰ আন্ডাৰত আহে এইটো এটা ষ্টাৰ হওক বা নক্ষত্ৰ প্লেনেট হওক গেলেক্সি হওক মুন হওক সোলাৰ সিস্টেম হওক মিটিয়ৰ হওক আৰু এইবোৰ কি হয় এয়া কিন্তু আমি আলোচনা কৰিম এতিয়ালৈকে আলোচনা কৰা নাই সো টেনশন নলব এইবোৰ কি হয় আমি এতিয়ালৈকে আলোচনা কৰা নাই কাৰণ এটা ওয়ার্ড আলোচনা কৰিম এটা ওয়ার্ড আৰু যোনটো ওয়ার্ড বুজি নাপাব ডাইৰেক্টলি স্পেসিফিকলি তাতে সুধিব স্যার এইটো ওয়ার্ড বুজি পোৱা নাই ঠিক আছে আৰু ইউনিভাৰ্সটো কিমান আগত ফৰ্ম হৈছে 13.79 বিলিয়ন ইয়াৰ্স আগত ফৰ্ম হৈছে কেনেকৈ হাইড্ৰোজেন গেছ এক্সপান্ড হৈ মানে বিস্তাৰ হৈ ডাঙৰ হৈ হাইড্ৰোজেন গেছৰ কি হয় বিস্ফোৰণ হৈ মানে এক্সপ্লোশন হৈ ফৰ্ম হৈছে আৰু এই বিগ ব্যাং থিওরিয়ে এই গোটেই কথাখিনি আমাক জনাইছে আমি কোৰ পৰা জানিছো এই বিগ ব্যাং থিওরি যোনটো দিছিলে এই মানুহজনে 1927 তাৰ পৰা জানিছো ওকে মানসী দাস আপুনি বুজি পাইছে যদি এবাৰ জনাই দিব ইজ ইট ক্লিয়াৰ বুজি পালেও জনাব বুজি নাপালেও বুজি পোৱা নাই বুলি ক'ব দেই ওকে yes clear আৰু এনেকে সবে কোৱেশ্চন কৰিব বাকিবোৰ সোলার সিস্টেমৰ বিষয়ে এতিয়া আমি অলপ আলোচনা কৰিম সোলার সিস্টেম কি বস্তু এয়া হৈছে সান বা সূৰ্যৰ চাৰিওফালে কোন ঘূৰি থাকে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে প্ল্যানেটবোৰ এইটো এটা প্ল্যানেট এইটো এটা প্ল্যানেট এইটো এটা কি এইটো এটা প্ল্যানেট এনেকে কিমানটা প্ল্যানেট ঘূৰি থাকে টোটাল 8টা প্ল্যানেট ঘূৰি থাকে টোটাল প্ল্যানেট 8টা সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আৰু এই প্ল্যানেটবোৰ যে ঘূৰি থাকে প্ল্যানেটবোৰৰ নিজৰ পথ আছে নিজৰ ৰাস্তা আছে মানে এই প্ল্যানেটটো যদি এইটো ৰাস্তাৰে ঘূৰি আছে মানে হাজাৰ বছৰৰ পৰা ই এইটো ৰাস্তাৰে ঘূৰি আছে কেতিয়াও এনেকা নহয় যে এই আজি এটা বেলেগ ৰাস্তাৰে গৈছাওচোন কি হয় নেভাৰ হবই নোৱাৰে ইহঁতে কেতিয়াও ৰাস্তা চেঞ্জ নকৰে নিজৰ এটা কি থাকে ইহঁতৰ ফিক্সড ৰাস্তা থাকে ফিক্সড পাথ থাকে কি থাকে ফিক্সড এটা ৰাস্তা থাকে একদম নিৰ্দিষ্ট ৰাস্তা ফিক্সড পাথ থাকে আৰু এই পাথটোক আমি ইংলিছত অৰবিট বুলি আৰু অসমীয়াত কক্ষপথ বুলি কওঁ ইয়াক ইংলিছত অৰবিট বুলি অসমীয়াত কক্ষপথ বুলি কওঁ ঠিক আছে আৰু এই যে গোটেইখিনি সিস্টেম মাজতে সূৰ্য আছে চাৰিওফালে প্ল্যানেটবোৰ ঘূৰি আছে এই গোটেই সিস্টেমটোক আমি একেলগে কি বুলি কম সোলার সিস্টেম বুলি কম সোলার কিয় সোলার ওয়ার্ডটো কত শুনিছে আপোনালোকে সোলার ওয়ার্ডটো ফাই সোলার কথাটো ইয়াতে কিয় আহিলে সোলার ওয়ার্ডটো কত পাইছে আপোনালোকে সোলার ওয়ার্ডটো হয় ৰিলেটেড টু সান সূৰ্যৰ লগত জড়িত সোলার ওয়ার্ডটো সানৰ লগত জড়িত সূৰ্যৰ লগত জড়িত রাইট কেনেকে কারণ আমার বহুতরে ঘরের উপরত কি লগোৱা আছে সোলার প্যানেল এটা কি লগোৱা আছে সোলার প্যানেলে কি কাম করে সোলার প্যানেলটো যে লগোৱা আছে সোলার প্যানেলটোৱে কি কাম কৰে কোনোবাই ক'ব পাৰিবনে ইয়াৰ স্পেসিফিক কাম কি অলপ যদি ভাবি ক'ব পাৰে একচুয়ালি কামটো কি কৰি আছে হোৱাট ইজ দ্য ফাংশন কওক না সবে অলপ ট্রাই কৰক কোন আছে ইয়াতে আসিফ চৌধুৰী পূজা খান গালিব মানসী ঋষভ ইলোরা আকাশী উজ্জ্বল এস কে বেগম ওকে এটলিষ্ট আপোনালোকে অডিও ভিডিওত নহলেও আপোনালোকে চ্যাট বক্সত এটলিষ্ট কি কৰিব আপোনালোকৰ অপিনিয়ন দি থাকিব ইন্টাৰেক্ট কৰি থাকিব আপোনালোকে ইউটিউবত ক্লাস দেখা পাইছে মই ইন্টাৰেক্ট কৰি ভাল পাওঁ ঠিক আছে যেতিয়া সবে কিবা কিবি কৈ থাকে ইন্টাৰেক্ট কৰি ভাল পাওঁ সূৰ্যৰ ৰশ্মিখিনি ষ্টৰ কৰি সেইখিনি পিছত এজ এ কারেন্ট জেনারেট কৰে ইলেক্ট্ৰিসিটি প্রভাইড কৰে সান ৰেজৰ পৰা ওকে অ্যাবসলিউটলি কারেক্ট আপোনালোক তার মানে এই সোলার প্যানেলটো যে আছে সানৰ এনার্জি সূৰ্যৰ এনার্জি কি এনার্জি বনাই আছে ইলেক্ট্রিক এনার্জি বনাই আছে রাইট সেইকাৰণে ইয়াক সোলার প্যানেল বুলি কৈছো তাৰ মানে সোলার এনার্জি সোলার ওয়ার্ডটো আমি এজ এ হোল আমি ক'ব পাৰো সানৰ সৈতে জড়িত সূৰ্যৰ সৈতে জড়িত ক্লিয়ার এইখিনি তো বুজি পাল তো আমার এই যে পুরা সিস্টেমটো আছে সিস্টেমৰ সেন্টার কোন কেন্দ্রবিন্দু কোন এই যে সান এই সূৰ্য আৰু এই কাৰণে ইয়াক আমি
সূৰ্যৰ নামেৰে নামাকৰণ কৰি দিছো সোলাৰ সিস্টেম বুলি। আৰু এটা কথা, মই যেতিয়া বৰ্ডত ডায়াগ্ৰাম আঁকিম, যিমানে সিম্পলতকৈ সিম্পল ডায়াগ্ৰাম হওক আপোনালোকেও সেইটো ড্ৰ কৰিব কপিত, ঠিক আছে? আপোনালোকেও সেইটো ড্ৰ কৰিব, কাৰণ এইখিনি কামত আহিব, ৰিভিজন কৰাৰ টাইমত বহুত কামত আহিব, পিছত আপোনালোকে মনত পেলাব যেতিয়া আপোনালোকৰ কামত আহিব। সিম্পলতকৈ সিম্পল ডায়াগ্ৰাম হওক ড্ৰ কৰাটো ইম্পৰ্টেন্ট হয়, আপোনালোকে ড্ৰ কৰিব সব। তো আমাৰ সোলাৰ সিস্টেমটো কি হয়, প্ল্যানেট আৰু ষ্টাৰৰ গ্ৰুপ হয়। ষ্টাৰটো কোন ইয়াতে, ষ্টাৰ তো বেলেগ কোনো নহয়, ষ্টাৰটো তো সান। আৰু প্ল্যানেট 8টা আছে, প্ল্যানেটস 8টা আছে। 4টা নহয় দে, আকৌ 4টা বুলি ভাবিও, অসমীয়াত লিখি দিছো তেতিয়াহ'লে 8টা, তেতিয়াহ'লে আৰু কনফিউজনে নহয়। নেক্সট, ডায়ামিটাৰ অফ আৰ সোলাৰ সিস্টেম 9 বিলিয়ন কিলোমিটাৰ। ডায়ামিটাৰ মানে কি বুঝো, আমি যদি এটা সার্কেল আঁকিছো, আমি ম্যাথস পড়ুতে যেতিয়া এটা সার্কেল আঁকি সার্কেলৰ কেন্দ্ৰবিন্দুৰে বা সেন্টাৰেৰে যেতিয়া এনেকে এটা দাগ মাৰি দিও, আঁচ এটা মাৰি দিও একদম এই কৰ্নাৰৰ পৰা সেই কৰ্নাৰলৈকে, ইয়াক কি বুলি কওঁ, ইয়াক ডায়ামিটাৰ বুলি কওঁ, অসমীয়াত ব্যাস বুলি কওঁ। তেতিয়াহ'লে সোলাৰ সিস্টেমৰ এটা ডায়ামিটাৰ থাকিবনে নাই, কাৰণ ইয়াতে মাজতে সান আছে, বাকি প্ল্যানেটবোৰ যে ঘূৰি আছে। সোলাৰ সিস্টেমক পুৰা কভাৰ কৰি আমি যদি এটা সার্কেল বনাই দিও, এই সার্কেলৰ ডায়ামিটাৰ কোনটো হ'ব, এইটো হ'ব ইয়াৰ ডায়ামিটাৰ। এইটো হ'ব নে ইয়াৰ ডায়ামিটাৰ, ৰাইট? আৰু এই ডায়ামিটাৰটো কিমান জানে, অলপ চলপ নহয়, কিমান, 9 বিলিয়ন কিলোমিটাৰ। ভাবি চাওক, জিঅ'গ্ৰাফিত প্ৰতিটো বস্তুতে আপোনালোকে এনেকুৱা বহুত ডাঙৰ ডাঙৰ নাম্বাৰ পাব। 9 বিলিয়ন কিলোমিটাৰ হয় ইয়াৰ ডায়ামিটাৰ, মানে এটা কোণাৰ পৰা আন এটা কোণালৈ সেন্টাৰৰ মাজেৰে যোৱা ৰেখাটো। ওকে, আমাৰ সোলাৰ সিস্টেমৰ বয়স কিমান? অলপ আগতে আমি পালো কি ইউনিভাৰ্সৰ বয়স কিমান, এবাৰ আমি পাম সোলাৰ সিস্টেমৰ বয়স কিমান। চাওক, প্ৰথমতেটো ফৰ্ম হৈছে ইউনিভাৰ্স, 13.79 বিলিয়ন ইয়াৰ্স আগো। লিখিছে এইটো লিখিছিলে, মোক সঁচাকে কব এটা কথা, লিখিছিলে এইটো যেতিয়া পঢ়াইছিলো অলপ আগতে? ইয়েস, পূজা বৈশ্য মানসী, ওকে, সকলোৱে লিখিব দেই, ইউনিভাৰ্স। নেক্সট আমাৰ ফৰ্ম হল কি, সোলাৰ সিস্টেম আজিৰ পৰা 4.6 বিলিয়ন ইয়াৰ্স আগো, ডট দি দিছো। সোলাৰ সিস্টেম প্ৰথমতে ইউনিভাৰ্স ফৰ্ম হল আজিৰ পৰা 13.79 বিলিয়ন ইয়াৰ্স আগতে। তাৰ পিছত কিছুদিন পিছত নহয়, বহুত বিলিয়ন ইয়াৰ্স পিছত সোলাৰ সিস্টেম ফৰ্ম হল 4.6। তাৰ পিছত কি ফৰ্ম হৈছে, আমাৰ আৰ্থ ফৰ্ম হৈছে। তাৰ পিছত আমাৰ আৰ্থ বুলি সুধিলে আমি কি কৈ দিম, 4.5 বিলিয়ন ইয়াৰ্স আগো। গোটেই কেইটাৰ ইউনিট বিলিয়ন ইয়াৰ্স আগো। এইখিনি আপোনালোকে একেলগে লিখি লওকচোন লিষ্টটো, এইখিনি আপোনালোকে একেলগে লিখি লওকচোন একবাৰতে। য'ত লিখিছে তাতে এড কৰি দিয়ক, হৈ যাব। ওকে, য'ত লিখিছে তাতে এড কৰি দিয়ক, হৈ যাব। আগবাঢ়ি যাও তেতিয়াহ'লে, আগবাঢ়ি যাও। 4.6 বিলিয়ন ইয়াৰ্স হৈ গল এজ অফ সোলাৰ সিস্টেম। তো এইকেইটা ইনফৰমেশন ফেকচুৱেল বস্তু আপোনালোকে মনত ৰাখিব লাগিব যাতে কনফিউজন নহয়। সোলাৰ সিস্টেমত কি আছে, অলপ আগতে এই যে সোলাৰ সিস্টেমটো আঁকিলো, মাজতে সূৰ্য আছে, ইমান কিটা প্ল্যানেট আছে, মানে প্ল্যানেট আছে, ঠিক আছে, গ্ৰহ আছে। গ্ৰহবোৰৰ আকৌ চাৰিওফালে কোন ঘূৰি থাকে, মুন ঘূৰি থাকে। আমাৰ আৰ্থৰ কি আছে, আৰ্থৰ এটা মুন আছে নহয়, মুন বুলি কওঁ, চন্দ্ৰ বুলি কওঁ। সো আমাৰ প্ল্যানেট বোৰ আছে, প্ল্যানেটৰ আকৌ মুন আছে, কমেটস বোৰ আছে। কমেটস মানে কি, কমেটস মানে কোনোবাই জানে? এস্টেৰয়েড বোৰ আছে আৰু মিটেৰয়েড বোৰ আছে, মানে ধূমকেতু আছে, উল্কাপিণ্ড আছে, গ্ৰহাণু আছে, অসমীয়াত যদি ক'ব চাওঁ। ইয়েস, কমেট মানে ধূমকেতু, অ্যাবসলিউটলি ঠিক আছে। তো এইকেইটা আমি ডেফিনেশন পঢ়িম, ঠিক আছে, আপোনালোকে টেনশন নলব, ডেফিনেশন চাম কোনটো মানে কি হয়।
গেলেক্সি কি হয় এতিয়া আমি আলোচনা কৰিম যে গেলেক্সি কি বস্তু। যেনেকে আমি অলপ আগতে আমাৰ সোলাৰ সিস্টেমটো পঢ়িলো, সানৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰি আছে আৰু এই পুৰা সিস্টেমটোক সাৰ্কেল বনাই পেলাই আমি ইয়াক এটা সোলাৰ সিস্টেম বুলি কৈছো। পুৰা সিস্টেমটোক সাৰ্কেল বনাই পেলাই আমি কি বুলি কৈছো, এটা সোলাৰ সিস্টেম বুলি কৈছো। ঠিক আছে, আৰু এনেকুৱা সোলাৰ সিস্টেম এটা নহয় বহুতো আছে। কি কৈছো মই, কথাটো মাথাত সোমাই আছে? এই যে সোলাৰ সিস্টেম, আমাৰ যে ইমান ডাঙৰ সোলাৰ সিস্টেম এটা, ঠিক আছে, আমি এটা চহৰত থাকো আৰু সেই চহৰখনকে কিমান ডাঙৰ বুলি ভাবো, ৰাইট? এখন চহৰত থাকো, এই চহৰখনকে কিমান ডাঙৰ বুলি ভাবো। তাৰ পিছত কি আছে, আমাৰ পুৰা ষ্টেটখন আছে অসম, তাৰ পিছত আমাৰ পুৰা কান্ট্ৰিখন আছে, পুৰা পৃথিৱীখন আছে, পৃথিৱীৰ বাহিৰত ইমান কেইটা গ্ৰহ আছে, সূৰ্য আছে, পুৰা এটা সোলাৰ সিস্টেম আছে। তাৰ পিছতো স্যাৰ আপুনি কৈ আছে যে এই সোলাৰ সিস্টেমো এটা দুটা নহয় বহুত আছে। বহুত মানে কিমান? বিলিয়নস। ঠিক আছে, বিলিয়নস। আৰু এনে ধৰণৰ গ্ৰুপ অফ সোলাৰ সিস্টেম, এনে ধৰণৰ গ্ৰুপ অফ সোলাৰ সিস্টেম, মানে এইটো এটা সোলাৰ সিস্টেম, এইটো এটা সোলাৰ সিস্টেম, এইটো এটা সোলাৰ সিস্টেম, এনেকে হাজাৰ বিজাৰ সোলাৰ সিস্টেম লগ লাগি এটা কি হ'ব, এটা গেলেক্সি হ'ব। গেলেক্সিক অসমীয়াত আমি কম তাৰকাৰাজ্য, তাৰকাৰাজ্য বুলি কম। স্যাৰ লিখিব অলপ টাইম দিব, লগতে চেঞ্জ কৰি দিলে লিখাই নহয়। এইটো স্লাইডত এতিয়ালৈকে যোৱাই নাই, এইটো স্লাইডত এতিয়ালৈকে আমি যোৱাই নাই। ঠিক আছে, দিয়া বৰ্মন ধূমকেতু কি হয় আমি আলোচনা কৰিম। হা, আলোচনা কৰিম, আমি এটা এটাকে আগবাঢ়ি গৈ আছো, গোটেইখিনি আহিব আমাৰ। আৰু কি, ওকে, প্ৰিভিয়াছ স্লাইডটো চাওক, এইখিনি বুজি পাইছে না নাই? আপোনালোকে এইটো বুজি পাইছে না নাই? গেলেক্সি কি হয়, গেলেক্সি কি হয় সেইটো বুজি পাইছে না নাই? সব স্লাইড দেখা পাব, আপোনালোকক লিখিবলৈ এনাফ টাইম দিম, এনাফ টাইম দিম, টেনশন নলব। ইয়েস ইয়েস ইয়েস, সবে বুজি পাইছো। এইটো স্লাইডৰ কথা কৈছিলে নে, এইটো স্লাইডৰ কথা কৈছিলে নে আপোনালোকে? ওকে ওকে ওকে, আকাংক্ষা দত্ত বুজি পাইছে নে আপুনি? আশা কৰো আপুনি বুজি পাইছে। ওকে, আৰু বুজি পাইছে যদি লগতে নোট ডাউনো কৰি থাকিব। তো এইটো স্লাইডৰ কথা যদি আপোনালোকে কৈছিলে, এইটো স্লাইডত আমি আহাই নাই, থিয়ৰিত আহাই নাই এতিয়ালৈকে। ঠিক আছে, আমি অকল বুজিবলৈ চেষ্টা কৰি আছিলো যে গেলেক্সি কি হয়। এটা গেলেক্সি কি হয়, মেড আপ অফ মিলিয়নস অর বিলিয়নস অফ স্টার্স এন্ড প্ল্যানেটস হেল্ড টুগেদার বাই গ্র্যাভিটি। আমি যে কলো এটা গ্যালাক্সিৰ ভিতৰত কি থাকে, বহুতো সোলার সিস্টেম থাকে। বহুতো সোলার সিস্টেম থকা মানে আকৌ ডায়াগ্রাম বনাই পঢ়াতে মজা বেছি, বুজি পাব আপোনালোকে। থিয়ৰি পঢ়ি লাভ নাই, এনেকে থিয়ৰিটো চাম, আগতে বুজি লওক, আগতে বুজি লওক। সোলার সিস্টেম যে আছে, সোলার সিস্টেম থকা মানে ইয়াতে কি আছে, সান আছে, এটা স্টার আছে, আৰু কি আছে, প্ল্যানেট আছে, আৰু কি আছে, প্ল্যানেটবোৰৰ মুন আছে, মিটিয়ৰ, কমেট, ধূমকেতু চমকেতু যা কৈছো এইবোৰতো আছেই বাৰু, এইবোৰতো আছে। তাৰ মানে এই যে স্টার, প্ল্যানেট, মুন এন্ড এভরিথিং যে আছে, এইবোৰ কিহেৰে লগ লাগি আছে জানে? কিহেৰে? এই যে পৃথিৱী যে ইমান বছৰৰ পৰা সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, ই কিয় বেলেগ জেগালৈ গুচি নাযায়? যে বেলেগ এটা সোলাৰ সিস্টেমত গৈ চাও, বেলেগ জেগাত গৈ চাও কেনেকুৱা লাগে। কাৰণ ইহঁতক এটা শক্তি, এটা ফোর্সে ধৰি ৰাখিছে, ইহঁতক এটা ফোর্সে ধৰি ৰাখিছে। ইয়েস, মানসী দাস, গ্র্যাভিটি বা মধ্যাকৰ্ষণ বলে ইহঁতক ধৰি ৰাখিছে। কোনে ধৰি ৰাখিছে? গ্র্যাভিটি, ফোর্স অফ গ্র্যাভিটেশনে ইহঁতক ধৰি ৰাখিছে। সেইকাৰণে ইহঁত বান্ধ খাই আছে, ৰাইট? ইহঁত বান্ধ খাই আছে। সো held together by gravity. The name of our galaxy, আমাৰ গ্যালাক্সিটোৰ নাম কি? মিল্কি ৱে গ্যালাক্সি। আমি যোনটো গ্যালাক্সিৰ মাজত আছো, মানে আমাৰ সোলাৰ সিস্টেম যোনটো গ্যালাক্সিৰ ভিতৰত আছে, আমাৰ পৃথিৱী যোনটো গ্যালাক্সিৰ ভিতৰত আছে, তাৰ নাম কি? মিল্কি ৱে বা হাতীপটি তাৰকাৰাজ্য। ঠিক আছে,
গ্যালাক্সি দেখাত কেনেকুৱা হয় জানে গ্যালাক্সি এনেকুৱা হয় দেখাত স্পাইৰাল শেপৰ কি কৈছো এনেকুৱা হয় গ্যালাক্সি দেখাত স্পাইৰাল শেপৰ আৰু এনেকুৱা গ্যালাক্সি যে মই কৈছো ইয়াতে বহুতো সোলাৰ সিস্টেম আছে বিলিয়নস অফ সোলাৰ সিস্টেম এই গ্যালাক্সিও এটা দুটা নাই এই গ্যালাক্সিও আৰু আছে এই গ্যালাক্সিও কি আছে আৰু আছে বহুত ওকে আৰু আমাৰ যে এইটো মিল্কি ওয়ে গ্যালাক্সি এই মিল্কি ওয়ে গ্যালাক্সিৰ নিচেই ওচৰত একদম কাষত আৰু এটা গ্যালাক্সি আছে যাৰ নাম হৈ গল এন্ড্ৰোমেডা যাৰ নাম কি এন্ড্ৰোমেডা the galaxy which is closest to us is Andromeda এটো 2.5 মিলিয়ন লাইট ইয়ার্স দূৰত আছে আমাৰ একদম ওচৰত থকা গ্যালাক্সি কিন্তু দূৰ কিমান মিলিয়ন লাইট ইয়ার্স 2.5 মিলিয়ন লাইট ইয়ার্স দূৰত আছে কাৰোবাৰ কিবা অসুবিধা থাকিলে ক'ব পাৰে কিবা যদি বুজি নোপোৱা আছে কৰবাত লিখা বাকি আছে কোনোবা এটা স্লাইডত কৰবাত বুজি নোপোৱা আছে প্লিজ টেল আগবাঢ়ি যাও তেতিয়াহলে যদি বুজি পাইছে যদি আগবাঢ়ি যাও ঠিক আছে নোট ডাউন কৰিলে এইখিনি প্ল্যানেটবোৰ কি হয় প্ল্যানেটৰ এক্সাম্পল আমাৰ পৃথিৱী গ্ৰহৰ এক্সাম্পল আমাৰ পৃথিৱী আৰ্থ প্ল্যানেটবোৰ হল এনেকুৱা বডি যোনটো মুভ এৰাউণ্ড দ্য সান সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ফিক্সড পাথত এয়া সূৰ্যৰ চাৰিওফালে ফিক্সড পাথত মানে ফিক্সড পাথটোৰ নাম বুলি কি কৈছিলো অৰবিট বুলি কৈছিলো না নাই ফিক্সড পাথৰ নাম অৰবিট বুলি কৈছিলো ৰাইট অৰবিট বুলি কৈছিলো কোনোবাই ক্যামেৰাটো অন কৰি লৈছে নেকি কোনোবাই নিজৰ ক্যামেৰাটো অন কৰি লৈছে নেকি ক্যামেৰাটো অফ কৰি ৰাখিব পাৰে এতিয়া কাৰণে ঠিক আছে প্লিজ টাৰ্ন অফ দ্য ক্যামেৰা মাইক দুটা অফ কৰি ৰাখিব এতিয়াৰ কাৰণে ঠিক আছে প্ল্যানেটবোৰ এনেকুৱা বডিজ হয় যোনটো সূৰ্যৰ চাৰিওফালে এটা ফিক্সড পাথত কি ঘূৰি থাকে এই ফিক্সড পাথটোক আমি অৰবিট বুলি কৈছিলো অলপ আগতে কক্ষপথ বুলি কৈছিলো প্ল্যানেটৰ কি নাই প্ল্যানেটৰ নিজৰ লাইট নাই প্ল্যানেটৰ নিজৰ পোহৰ নাই আমাৰ পৃথিৱীৰ আৰ্থৰ নিজৰ পোহৰ আছে নেকি নো নিজৰ পোহৰ নাই নো লাইট তেতিয়াহলে স্যাৰ আমি পৃথিৱীত পোহৰ কৰ পৰা পাওঁ বাচ্চা টাইপৰ কোৱেশ্চন কৰি আছে চোন স্যাৰ আপুনি বাচ্চা টাইপৰ কোৱেশ্চন কৰি আছে পৃথিৱীয়ে পোহৰ কৰ পৰা পায় পৃথিৱীয়ে এই সূৰ্যৰ পৰা পোহৰ পায় কাৰণ সূৰ্য হৈ গল এটা ষ্টাৰ ষ্টাৰৰ নিজৰ পোহৰ আছে আৰু এই পোহৰ পৃথিৱীত আহে ক্লিয়াৰ নেক্সট rotation and revolutionৰ বিষয়ে আমি আলোচনা কৰিম চমুকৈ পৃথিৱীৰ rotation আৰু rotation কি revolution কি এইটো বুজিবলৈ আমাক লাগিব এটা গ্লোব বা গোলক এটা লাগিব just a second চবে দিয়া ওকে গ্লোব এটা দেখাই আপোনালোকক চাও বহুত বেসিকৰ পৰা বুজাই আছো কোনোবাই বেয়া পাব পাৰে স্যাৰ আমি কি ইমানো নাজানো নেকি যে আপুনি ইমান বেসিকৰ পৰা বুজাই আছে কিন্তু বেসিকৰ পৰা নগলে সবয়ে কিন্তু প্ৰিপাৰেচন কৰি বা কিবা পঢ়ি সৰি আহা নাই ঠিক আছে আপোনালোকে কিবা শিকিবলৈ আহিছে দ্যাটস ওয়াই এইটো হৈ গল এটা পৃথিৱীৰ এটা মডেল ঠিক আছে সৰু এটা মডেল যাক আমি গ্লোব বুলি কওঁ গোলক বুলি কওঁ আৰু এই গ্লোবটো হাতত ললে আপুনি চাব পাৰে মই ইয়াক এনেকৈ ঘূৰাব পাৰিছো কিহৰ কাৰণে কাৰণ ইয়াৰ একদম সোঁ মাজেৰে এডাল লাঠি আছে এডাল এক্সিস আছে কি আছে একদম সোঁ মাজেৰে যোৱা এডাল লাঠি আছে এই লাঠিডালৰ চাৰিওফালে ই ঘূৰি আছে ঠিক আছে ষ্টিকডালৰ চাৰিওফালে ই ঘূৰি আছে আৰু এই ষ্টিকডালৰ চাৰিওফালে ঘূৰাটোক ইয়াৰ ৰোটেশন বুলি কয় মই যেনেকৈ এতিয়া ঘূৰালো ইয়াক এই ঘূৰ্ণনটোক ইয়াৰ পৃথিৱীৰ ৰোটেশন বুলি কয় কিমান টাইম লাগে ৰোটেশন কৰিবলৈ 24 ঘণ্টা বা 24 আৱাৰ্স
24 ঘন্টা বা 24 आवर्स टाइम लगे কোনোবাই কিবা লিখিছে যদি চাই লো हाँ सर बेसिक से ही चाहिए ओके बेसिक से ही जाएंगे नेक्स्ट रिवोल्यूशन टू की মাজত ইয়াতে সূৰ্য আছে মাজত ইয়াতে সূৰ্য আছে সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱী ঘূৰি আছে আৰ্থ পৃথিৱী এই এ পইণ্টৰ পৰা ঘূৰা ষ্টাৰ্ট কৰিলে ই এইটো ৰাস্তাৰে ঘূৰিব ঘূৰি 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 য'ৰ পৰা ষ্টাৰ্ট কৰিছিল তাতে যে আহি পাব আকৌ তাতে আহি পাব ন তাৰপিছত আকৌ ঘূৰিব এনেকে ঘূৰ্ণন কমপ্লিট কৰি থাকিব এই যে এটা ঘূৰ্ণন কমপ্লিট কৰিলে আহি 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 এই এটা ঘূৰ্ণনক এটা ৰিভলিউশন বুলি কোৱা এটা ৰিভলিউশন বুলি কোৱা হয় আৰু এই ৰিভলিউশন কমপ্লিট কৰোতে টাইম লাগে 365 ডেজ 365 দিন মানে এক বছর 1 ইয়ার এক সাল কিমান লাগে এক বছর 1 ইয়ার এয়া হৈ গল রিভলিউশন রোটেশন কি পালো রোটেশন হৈ গল সরি বেলেগ এটা স্লাইড হৈ গল রোটেশন হৈ গল এই যে অলপ আগতে আপোনালোকক গোলক হাতত লৈ যোনটো দেখালো নিজৰ এক্সিছৰো চাৰিওফালে পৃথিৱী ঘূৰি থাকে মানে পৃথিৱী দুই ধৰণে ঘূৰে এটা এইটো আৰু এটা অলপ আগতে যে আকি দেখাই দিলো সূৰ্যৰ চাৰিওফালে এনেকে ঘূৰি আছে দুটা ঘূৰ্ণন আছে পৃথিৱী রোটেশন আৰু রিভলিউশন ক্লিয়ার হৈছে যদি ইয়েস বুলি কব যদি রোটেশন আৰু রিভলিউশনৰ কনসেপ্ট ক্লিয়ার হৈছে ইয়েস বুলি কব নহলে আপোনালোকে জনাই দিও পোৱা নাই বুজি yes 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 next আচ্ছা ডিটেইলস অফ দা প্ল্যানেটস অহাকালিৰ ক্লাছত আমি কি পঢ়িম এই প্ল্যানেট কেইটা ডিটেইলস পঢ়িম মার্কিউরি ভিনাস আর্থ মার্স ঠিক আছে প্ৰথম চাৰিটা প্ল্যানেট তাৰ পিছত কি আহিব তাৰ পিছত আহিব জুপিটাৰ স্যাটাৰ্ন ইউৰেনাস নেপচুন এই আঠটা প্ল্যানেটৰ বিষয়ে আমি এটা থুলমূলকৈ আলোচনা কৰিম যে কোনটো প্ল্যানেটৰ বিষয়ে কি ইম্পৰ্টেন্ট কথা আমি জানিব লাগে কোনটো বিগেষ্ট প্ল্যানেট হয় কোনটো স্মলেষ্ট প্ল্যানেট হয় কোনটো আটাইতকৈ গৰম হয় হটেষ্ট কোনটো আটাইতকৈ কোল্ডেষ্ট হয় কোনটো প্ল্যানেটৰ আটাইতকৈ বেছি উপগ্ৰহ বা মুন আছে কোনটো প্ল্যানেটৰ কম আছে বা কোনটো প্ল্যানেটৰ নাই ঠিক আছে কোনটো প্ল্যানেট সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কম সময় লাগে কোনটো আটাইতকৈ বেছি সময় লাগে আৰু এই ধৰণৰ প্ৰশ্নবোৰ আমাৰ পৰীক্ষাত অহা চান্স আছে সো আজিৰ ক্লাসটো কৰি আপোনালোকে কেনেকুৱা পালে আজি যেটো ইন্ট্ৰোডাকশন আছিল প্ৰথমতে বহুতখিনি সময় আমাৰ ইন্ট্ৰোডাকশনত গৈছে ঠিক আছে যোৱাকালি এইটো টপিক আমাৰ কমপ্লিট হ'ব কেনেকুৱা পালে এবাৰ জনাব ভাল লাগিছে ওকে ভাল লাগিছে মজা আছে ঠিক আছে গুড yes leap year of 366 days hoy leap year no hoy leap year it's really good sir okay okay ঠিক আছে তেতিয়া হলে আমি কি কৰিম আমি এনে ধৰণে আমাৰ ক্লাছবোৰ কন্টিনিউ কৰিম আৰু আপোনালোকে কি কৰিব আপোনালোকে প্লিজ এটা ডিসিপ্লিন মেইনটেইন কৰিব ডিসিপ্লিন কিহৰ লাইভ ক্লাস অ্যাটেন্ড কৰাৰ লাইভ ক্লাস অ্যাটেন্ড কোনোবা দিনা আপোনাৰ বহুত বেছি অসুবিধা হৈ গল লাইভ ক্লাস অ্যাটেন্ড কৰিব নোৱাৰিলে তেতিয়া হলে আপুনি কি কৰিব ৰেকৰ্ডেড ক্লাস চাই লব সেম ডে হি দিনাৰ ভিতৰতে আপুনি ৰেকৰ্ডেড ক্লাস চাই শেষ কৰি দিব ঠিক আছে আৰু নোট বনোৱা শেষ কৰি লওক প্ৰতিদিন নোট বনাব প্ৰতিদিন অলপ অলপকে ৰিভিশন কৰিব নোট মেকিং কাৰণ এতিয়া আমাৰ ইজি লাগিব সাবজেক্টটো যে স্যার তো একদম বেসিক বস্তু পঢ়াইছে এবোৰ আমি ম্যাক্সিমাম বস্তু আগৰ পৰাই জানো সৰুতেও পঢ়িছো কিতাপত পঢ়িছো সোশ্যাল সায়েন্সৰ ক্লাস 4 5 6 7 ত পঢ়িছো কিন্তু যেতিয়া ক্লাसेस আগবাঢ়ি যাব দিন যাব আমাৰ কন্টেন্ট কি হৈ যাব বাঢ়ি যাব ৰাইট আমাৰ কন্টেন্ট বাঢ়ি যাব আৰু আমাৰ যেতিয়া কন্টেন্ট বাঢ়ি যাব তেতিয়া একেলগে ৰিভিশন কৰা একেলগে নোট বনোৱা একেলগে ক্লাস চোৱা কি হৈ যাব ডিফিকাল্ট হৈ যাব এই কাৰণে এই ডিফিকাল্টিটো যাতে নাহে তেতিয়া তাৰ কাৰণে আপোনালোকে এই ডিসিপ্লিন এতিয়াৰ পৰা মেইনটেইন কৰিব লাগিব ঠিক আছে অলৰেডি এটা ব্যাচ আছে এটা আপোনালোকৰ ব্যাচ 1 আছে তাতে মই চাইছো কি হৈছে প্ৰথম সবে আহিলে প্ৰথম 2-3 দিন সবে লাইভ ক্লাস কৰিব আহে তাৰ পিছত কি হল স্টুডেন্টৰ সংখ্যা কমি গৈ থাকে লাইভ ক্লাস কৰা স্টুডেন্টৰ সংখ্যা ঠিক আছে কাৰণ তাৰ পিছত ইহতে কয় যে স্যার ৰেকৰ্ডেড ক্লাস কৰিম ৰেকৰ্ডেড আছে ন
আছে ন ৰেকৰ্ডেড আৰু এই যে আছে নটো কি হৈ যাব যে আজি 4টা ক্লাছ 4 ঘণ্টাৰ ক্লাছ আজি 4টা ক্লাছ 4 ঘণ্টাৰ ক্লাছ পেন্ডিং অহাকালি আকৌ সেম হা 2 ৰে মাল্টিপ্লাই হ'ব নেক্সট দিনা 3 ৰে নেক্সট দিনা 4 ৰে এনেকে মাল্টিপ্লাই হৈ গৈ থাকিব আৰু কেতিয়া এটো আপোনাৰ কাৰণে ইমান ডাঙৰ এটা বোজা হৈ যাব আপুনি কি কৰিব নোৱাৰিব আপুনি ইয়াক কভাৰ কৰিব নোৱাৰিব তাৰ পিছত আপুনি বহুত ভাল পঢ়ায় ওকে ওকে ঠিক আছে থ্যাংক ইউ সো মাচ আসিফ আৰু বাকি সকলোৰে মই নাম লৈ লৈছো থ্যাংক ইউ সো মাচ পূজা মানসী ইলোৰা আকাশী উজ্জ্বল এসকে বেগম দিয়া খান গালিফ বিজয় আপোনালোক সকলোকে ধন্যবাদ ক্লাছটো আপোনালোকে জয়েন কৰিলে আপোনালোকে খালি ডিসিপ্লিনটো মেইনটেইন কৰিব আৰু সদায় আহিব ক্লাছত ঠিক আছে এনে ধৰণে আমাৰ জিওগ্ৰাফি শিকাৰ যি জাৰ্নি এই জাৰ্নিটো আমি কমপ্লিট কৰি যাম ঠিক আছে সো আজি কাৰণে আহিছো বাই বাই ভালকে পঢ়িব দে আৰু কিবা ডাউট থাকিলে আপোনালোকে কন্টাক্ট কৰিব পাৰে